অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে সকলোৱে অপেক্ষা কৰি আছিলে যে অৰুণোদয় 3.0 টকাটো যিহেতু বিহুৰ উপহাৰ হিচাপে 8,000 টকা এটা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে নিজেই স্বীকাৰ কৰিছিলে আৰু তেওঁ কৈছিলে যে 8,000 টকা এটা এইবাৰ বিহুৰ উপলক্ষে সকলোকে প্ৰদান কৰা হ'ব। কিন্তু তেওঁ এটা ডেট নিৰ্ধাৰিত কৰিছিলে যে 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকাটো প্ৰদান কৰা হ'ব। কিন্তু এই 20 ফেব্ৰুৱাৰী সলনি তেওঁলোকে এতিয়া মাৰ্চ মাহত এই টকাটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অৰুণোদয় আঁচনিটো যি টকা আছে সেই অৰুণোদয় আঁচনি টকাটো বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুতে অপেক্ষা কৰি আছিলে যে 20 ফেব্ৰুৱাৰী তাৰিখে আমি টকাটো লাভ কৰিম, কিন্তু তেনেধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই। যিসকলে অপেক্ষা কৰি আছিলে আমি 20 তাৰিখে টকাটো লাভ কৰিম, তেওঁলোকে আৰু কেইবাদিনো অপেক্ষা কৰিব লাগিব। 20 ফেব্ৰুৱাৰী তাৰিখে যদি তেওঁলোকে এই টকাটো নাপায়, তেন্তে তেওঁলোকে মাৰ্চ মাহত এই টকাটো পূৰ্ণ পোৱাৰ সম্ভাৱনা আছে। সকলোকে এই আপডেটটো জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকে যদি নিজৰ মোবাইল নম্বৰ আপডেট কৰা নাই বা বেংক চিডিং বা আধাৰ কাৰ্ডৰ লগত লেনদেন সকলোখিনি কাৰ্য বা বেংকৰ KYC সমূহ যদি সম্পূৰ্ণকৈ কৰা নাই, তেন্তে ইতিমধ্যে সকলোৱে এই আঁচনিটোৰ লগত অন্তৰ্ভুক্ত হৈ থকা সকলোখিনি কাৰ্য তেওঁলোকে সমাপন কৰিব লাগিব। তাৰ পাছতহে এই আঁচনিটোৰ যিখিনি টকা আছে সেই টকাটো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ তেওঁলোকে বেংক একাউণ্টত পাই যাব। ইতিমধ্যে বহুতো হিতাধিকাৰীসকলক দেখিবলৈ পোৱা যায় যে তেওঁলোকে নিজৰ বেংকৰ আপডেটসমূহ নকৰে বা তেওঁলোকে KYC সমূহ সম্পূৰ্ণ নকৰে। তেনে ক্ষেত্ৰত তেওঁলোকৰ বেংকৰ যিটো লেনদেনৰ সেই লেনদেনটো ঠিক নাথাকে বা KYC লাগি যায়। সেইবাবে তেওঁলোকে এই আঁচনিটোৰ পৰা বঞ্চিত হ'বলগীয়া হয়। নাম থাকিলেই নহ'ব, আপোনালোকৰ PDF লিষ্টত নাম থাকিলে বা আপোনালোকৰ যদি আঁচনিটোত আপোনালোকে পূৰ্বৰ পৰাই পাই আছিলে বা আপোনালোকে নতুনকৈ এইবাৰ পাব, সেই তেতিয়াহ'লে আপোনালোকে নিজৰ বেংকৰ যিখিনি কাম আছে বা আধাৰ কাৰ্ডৰ বেংক চিডিং আপুনি এইখিনি সকলোখিনি কাৰ্য সমাপন কৰিব লাগিব। বেংকৰ লেনদেন ঠিক কৰিব লাগিব। KYC আপোনালোকৰ যদি বহুদিনৰ পৰা লাগি আছে, তেন্তে KYC সমূহ আপডেট কৰিব লাগিব। মোবাইল নাম্বাৰ যদি আপোনালোকৰ কিবা কাৰণত ডেথ হৈ গৈছে, তেন্তে সেই মোবাইল নাম্বাৰটো আপডেট কৰিব লাগিব। আধাৰ কাৰ্ড যদি লিংক নাই বেংকৰ লগত, তেন্তে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই বেংকৰ লেনদেন সকলোখিনি কাৰ্য সমাপন কৰিব লাগিব। সঠিক সময়ত আপোনালোকে কৰিব লাগিব। এই 2 এদিনৰ ভিতৰতে আপোনালোকে যদি এই সকলোখিনি কাম সম্পূৰ্ণকৈ কৰি থয়, তেন্তে আপোনালোকে যেতিয়া টকাটো সোমাব, তেতিয়া আপোনালোকে কোনো ধৰণৰ উচিত যিটো পাবলগীয়া মজুৰি আছে, আপোনালোকৰ যিটো টকা আছে সেই টকাটো আপোনালোকে পাই যাব। আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে। আৰু যদিহে আপোনালোকে এইখিনি কাম ইগন'ৰ কৰি দিয়ে বা আপোনালোকে যদি সময়মতে আপোনালোকৰ বেংক KYC সমূহ আপডেট নকৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ নাম থকা স্বত্বটো আপোনালোকৰ যিহেতু পে'মেণ্টটো ৰিলিজ কৰি দিব, কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই যিটো টকা আছে সেই টকাটো আপোনালোকে উলিয়াব নোৱাৰিব আৰু আপোনালোকে এই টকাটো ফচি থাকিব। যিসকলে নতুনকৈ এপ্লাই কৰিছিলে তেওঁলোকে ভাবি আছিলে যে আমি টকাটো পাম নেকি। অৰুণোদয় যিসকল নতুনকৈ নামসমূহ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকেও এই টকাটো পাব, যিহেতু বিহু উপহাৰ স্বৰূপে 8,000 টকা এটা প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰিছিলে। আৰু যদিহে কিবা কাৰণত এই 8,000 টকাটো বৃদ্ধি কৰা হয়, তেন্তে আপোনালোকে অপেক্ষা কৰিব লাগিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহলৈকে। আপোনালোকে প্ৰথম সপ্তাহলৈকে অপেক্ষা কৰিব, তাৰপিছতহে আপোনালোকে সকলোখিনি তথ্য পাই যাব। যদি ভিডিঅ'টোৰ ইনফৰমেশ্যনটো ভাল লাগে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনৰ লগতে চৰকাৰী আঁচনিসমূহৰ সাহায্য কৃষি সুবিধাসমূহৰ যাতে আপডেটসমূহ পাই থাকে সময়মতে, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।